মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। মানুহৰ জীৱনৰ ঘাত প্ৰতিঘাত এইবিলাক থাকেই, কিন্তু ভগৱানে যাতে সেই ঘাত প্ৰতিঘাতসমূহ সহ্য কৰিবলৈ আমাক শক্তি দিয়ে, ফেচ কৰিবলৈ সাহস দিয়ে, সেইটোহে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আৰু মই ভগৱানক অশেষ ধন্যবাদ দিছোঁ যে মোৰ মানাক এইখিনি ফেচ কৰিবলৈ, এইখিনিৰ সন্মুখীন হ'বলৈ তেখেতে অপৰিসীম সাহস দিছে। আৰু ব্লেকিকো থেংক ইউ। এই ব্লেকিয়ে হৈছে মানাৰ একেবাৰে জান প্ৰাণ সকলো। দেখিছে নাই কেনেকৈ কোচত উঠি উঠি ঘৰখনৰ ভিতৰত ঘূৰি ফুৰে। আৰু আজিৰ ডেটটোত মোৰ ভাল লাগিছে, ৰাতিপুৱাই ৰীল এটা পঠাইছে, খঙো উঠিছে। এইখন মোৰ একেবাৰে অবিবাহিত শাৰী এখন, মানে একেবাৰে নতুনকৈ আনিছোঁ, আজিলৈকে মই ব্যৱহাৰ কৰি পোৱাই নাই, ফলচো লগোৱা নাই, পিকো কৰা নাই। আৰু তেখেতে একেবাৰে ৰীল চিল বনাই সাজু, কিন্তু তাৰপাছত খং কৰি পেলাই পিছত ভাবিলোঁ খং কৰিনো কি লাভ, তাই যে ইমানখিনি মনত ইমানখিনি কাৰেজ আছে যে তাই ৰীলটো বনাব পাৰিছে, সেইটোহে আটাইতকৈ মোৰ কাৰণে আজিৰ ডেটত ভাল লগা খবৰ। আপোনালোকেও আপোনালোকৰ জীৱনলৈ অহা যিকোনো